নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিভিয়ান আছাম আসলতে এইকেইদিন ভিডিঅ' এটা যে বনাম তাৰ বাবে একেবাৰে মানসিকভাৱে প্ৰস্তুত নাছিলোৱেই আপোনালোকক মই কৈছিলোৱেই আমাৰ যিখিনি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে তাত মোৰ মনৰ কথাখিনি আপোনালোকক কৈছিলোৱেই যে কি পৰিস্থিতি হৈ আছে গোটেই অসমখনত তথাপিও এটা যিহেতু ইম্পৰ্টেণ্ট আপডেট আহিছে যিটো আমাৰ LP UP টিচাৰ ৰিক্ৰুটমেণ্ট চলি আছে 5550টা পোষ্টৰ এগেইনষ্টত তো সেই ৰিলেটেড এটা যিহেতু ইম্পৰ্টেণ্ট আপডেট আহিছে আৰু খবৰটো মানে নকলে নহয় মই পিছত কিছুমান আপডেট এনেকুৱা আছে এতিয়াও যিখিনি মই পিছত কম বুলি থৈ দিছিলোঁ কিন্তু এইটো আপডেট মই পিছত ক'লে হয়তো আপোনালোকে মানে কনচাৰ্ণ হৈ নাথাকিব কথাখিনিক লৈ পেলাই গতিকে মই ভাবিছোঁ যে যিখিনি কথা এতিয়া আহিছে আৰু ইম্পৰ্টেণ্ট হয় গতিকে এতিয়া কোৱাটো ইম্পৰ্টেণ্ট বুলি ভাবি পেলাই মই এই ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব অন্ততঃ যিসকল মানে এপ্লাই কৰা কেণ্ডিডেট হয় 5550টা পোষ্টৰ এগেইনষ্টত তো তেওঁলোকেতো চাবই তো মেইনলি আপোনালোকে গম পায় যে 5550টা পোষ্টৰ এগেইনষ্টত যিটো হাইকোৰ্টত কেছ চলি আছিলে NIOSৰ ওপৰত মেইনলি ডকুমেণ্ট ৰিলেক্সেশ্যনৰ ওপৰত আৰু সেই কেছটোৰ আজি শুনানি আছিলে আৰু সেই শুনানিৰ আজি ফাইনেল অৰ্ডাৰ অহা বুলি ক'ব পাৰি বা গোটেই কেছটো ডিছপ'জ হৈছে বা যিহেতু ৰিট পিটিশ্যনখন যি দিছিলে পিটিশ্যনাৰসকলৰ দ্বাৰা তো সেই ৰিট পিটিশ্যনখন যিহেতু ডিছমিছ কৰিছে গতিকে কেছটোৱেই নিষ্পত্তি হোৱা বুলিয়ে ক'ব পাৰি এতিয়ালৈকে ফাইনেল গোটেই PDFটো অহা নাই ফাইনেল অৰ্ডাৰটো এতিয়ালৈকে দিয়া নাই বা মই পোৱা নাই যেতিয়া মই পাই যাম আপোনালোকক মই মানে ৱেবছাইটৰ পৰা মানে আপোনালোকক মানে ডাউনলোড কৰি আপোনালোকক সেইখন যদি লাগে মই আপোনালোকক আমাৰ যি টেলিগ্ৰাম চেনেল আছে জিভিয়ান আছামৰ তাত মই আপলোড কৰি দিম আপোনালোকে নিজৰ ফালৰ পৰা পঢ়ি ল'ব পাৰিব বা তথাপিও আপোনালোকে অলৰেডি নিশ্চয় কথাখিনি গমেই পাইছে কাৰণ আজি ৰাতিপুৱাৰ ভাগতে এই গোটেই কথাখিনি চলি আছিলে চৰ্চাত আছিলে তো মই এতিয়া অলপ আগতেই মানে কথাখিনি চালোঁ মানে যিখিনি গুৱাহাটী হাইকোৰ্টৰ যি ইউটিউব চেনেল আছে ইউটিউব চেনেলত যিখিনি কথা কোৱা হৈছিলে তো সেই কথাখিনি মই চাইছোঁ চাই পেলাই এই ভিডিঅ'টো যিখিনি কি পইণ্ট আছে সেইখিনি মই আপোনালোকক ক'বলৈ ওলাইছোঁ মেইনলি যিখন অফিচিয়েল অৰ্ডাৰ আহিব তো সেইখনেই পঢ়ি দিয়া হৈছে শেষত পঢ়ি দিয়া হয় তো সেইখনেই আপোনালোকক তাৰ থুলমূল আভাস এটা আপোনালোকক দিব বিচাৰিছোঁ অলৰেডি ক'লোৱেই যিটো ডকুমেণ্ট ৰিলেক্সেশ্যনৰ ওপৰত NIOS DLED কেণ্ডিডেটসকলৰ যিটো মানে কেছ আছিলে তো সেই কেছটো অলৰেডি ৰিট পিটিশ্যনখন ডিছমিছ কৰিছে আৰু কেছটো মানে ফাইনেলি ডিছপ'জ হোৱা বুলিয়ে ক'ব পাৰি আৰু ইয়াৰ পিছত হয়তো হিয়াৰিং মানে নেক্সট হিয়াৰিং ডেফিনেটলি নাহিবই আৰু এতিয়া যিসকল যিটো বিষয়ক লৈ পেলাই মানে ডকুমেণ্ট ৰিলেক্সেশ্যনৰ বাবে কেছটো দিয়া হৈছিলে ডকুমেণ্টটো ৰিলেক্সেশ্যনটো তেওঁলোকে নাপায় কেণ্ডিডেটসকলে বাকী DWৰ ফালৰ পৰা এখন অফিচিয়েল নটিচ যোগে NIOS কেণ্ডিডেটসকলক সেই পাৰ্টিকুলাৰ ডকুমেণ্টখিনি দিবৰ বাবে মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকে সেই ডকুমেণ্টখিনি ছাবমিট কৰাৰ বাবে এলং উইথ দ্য অল অৰিজিনেল ডকুমেণ্ট পাৰ্টিকুলাৰলি NIOS কেণ্ডিডেটখিনিয়ে বাকী অৰিজিনেল ডকুমেণ্টখিনিতো দিবই লাগিব মানে দেখুৱাবই লাগিব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত তাৰ লগতে বাকী যিখিনি মানে ডকুমেণ্ট স্পেচিয়েলি NIOS কেণ্ডিডেটসকলৰ বাবে আছিলে DWৰ ফালৰ পৰা অফিচিয়েল নটিচ যোগে দিছিলে তো সেইখিনি শ্ব' কৰিব লাগিব বুলি যি ডকুমেণ্ট মানে নটিচ দিছিলে DWৰ ফালৰ পৰা আৰু সেই সম্পৰ্কত আমি আপোনালোকক ভিডিঅ' দিছিলোঁ যে কেনেকুৱা কি ডকুমেণ্ট বিচাৰিছিলে তো সেই ডকুমেণ্ট যিসমূহ ডকুমেণ্ট অফিচিয়েলি গভৰ্ণমেণ্টে বিচাৰিছিলে বা এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক বা ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনে বিচাৰিছিলে তো সেই ডকুমেণ্টত কোনো ধৰণৰ ৰিলেক্সেশ্যন নাপায় কেণ্ডিডেটসকলে গোটেইখিনি ডকুমেণ্ট দেখাবই লাগিব বা গোটেইখিনি ডকুমেণ্ট সেই NIOS প্ৰাৰ্থীজনৰ থাকিবই লাগিব তেতিয়াহে তেওঁলোকে এই ডকুমেণ্ট যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছ এই ৰিক্ৰুটমেণ্ট প্ৰচেছত তেওঁলোকে এজ এ কেণ্ডিডেট থাকিব পাৰিব বা কেণ্ডিডেটছাৰটো তেওঁলোকৰ থাকিব আদাৰৱাইজ তেওঁলোকৰ নাম কেঞ্চেল হৈয়ে যাব আৰু অলৰেডি আপোনালোকে জানেই যে 1715 গৰাকী কেণ্ডিডেটক ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতা হৈছিলে শ্বৰ্ট লিষ্টেড কৰা হৈছিলে 1715 গৰাকী কেণ্ডিডেটক তাৰ পিছত 1405 গৰাকী কেণ্ডিডেট এপিয়াৰ হয় ডকুমেণ্ট ভেৰিফিকেশ্যনত আৰু এপিয়াৰ হোৱাৰ পাছত এইটো এটা মোষ্ট শ্বকিং এটা মানে ফিগাৰ হয় যে অনলি 384 গৰাকী কেণ্ডিডেটছৰহে যিখিনি ডকুমেণ্ট মানে লাগে তো সেই ডকুমেণ্টখিনি তেওঁলোকে ফুলফিল কৰিছে মেইনলি NIOSৰ ডকুমেণ্টখিনি আৰু সেই 384 গৰাকীৰ কেণ্ডিডেটৰ যিসকলৰ মেৰিট মানে মাৰ্ক ৱাইজ তেওঁলোকৰ নাম ফাৰ্ষ্ট যিখন আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট ওলাই গ'ল তো সেই 384 গৰাকী কেণ্ডিডেটৰ ভিতৰত 246 নে 7 তো তেনেকুৱা এটা ফিগাৰ তো এই গৰাকীমান কেণ্ডিডেটৰহে মানে ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন মানে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিলে গতিকে বাকী যিসকল কেণ্ডিডেট মানে 1405 গৰাকীৰ 384ক বাহিৰে বাকী কেণ্ডিডেট বিলাকে কিন্তু মানে যিখিনি ডকুমেণ্ট গভৰ্ণমেণ্টৰ ফালৰ পৰা বিচাৰিছিলে তেওঁলোকে কিন্তু গোটেইখিনি ডকুমেণ্ট দিব পৰা নাই আৰু ডকুমেণ্টখিনি দিব নোৱাৰিলে তেওঁলোক এনেও কেঞ্চেল হৈয়ে যাব আজি কোৰ্ট কেছটোতো সেইটোৱে কোৱা হ'ল
ডকুমেণ্টত কোনো ধৰণৰ ৰিলেক্সেশ্যন কেণ্ডিডেটে নাপাব। তো এইখিনিয়ে আছিলে মেইনলি অভাৰঅল আজিৰ কেছৰ গোটেই কথাখিনি। এতিয়া এই যিসকল কেণ্ডিডেট মানে পিটিশ্যনাৰ আছিলে, ৰিট পিটিশ্যনাৰ, তো তেওঁলোকে 10,000 টকা পেনাল্টি বা কষ্ট ইম্প'জ তেওঁলোকৰ ওপৰত কৰিছে, মানে ফাইন হিচাপে, ফাইন বুলিও ক'ব পাৰে। তো এতিয়া যিসকল পিটিশ্যনাৰ আছিলে তেওঁলোকে 10,000 টকা কোৰ্টক দিব লাগিব মানে। কাৰণ এই কাৰণে দিব লাগিব, কোৰ্টৰ ফালৰ পৰা এইটোৱে কোৱা হৈছে যে ইমান এটা বৃহৎ নিযুক্তি এটা, এই গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো তেওঁলোকে এই কেছটোৰ দ্বাৰা তেওঁলোকৰ বা এই ৰিট পিটিশ্যনখনৰ দ্বাৰা তেওঁলোকৰ মানে কি হ'ল, পিছুৱাই গ'ল, বাধা দিয়াৰ এটা প্ৰয়াস কৰা হৈছে। তো এই গোটেই কথাবোৰ তেওঁলোকে যে এই কেণ্ডিডেটবিলাকে ইমান দিনে কৰিলে, মানে ইমান আগতে হ'বলগীয়া এটা মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছ এই ইমান শেষলৈকে লৈ আহিলে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। তো ইয়াৰ কাৰণে তেওঁলোকক মানে 10,000 টকা কোৰ্টক দিব লাগিব, এজ এ পেনাল্টি দিব লাগিব, কষ্ট তেওঁলোকক 10,000 ৰুপিজ কষ্ট তেওঁলোকৰ ওপৰত ইম্প'জ কৰা হৈছে। তেওঁলোকে উইদিন 4 মান্থছ, মানে আজিৰ ডেটটোত যিহেতু শুনানি আছিলে, আজিৰ ডেটটোৰ পৰা 4 মাহৰ ভিতৰত তেওঁলোকে এই 10,000 টকাটো কেণ্ডিডেটসকলে মিলি পেলাই দিব লাগিব, মানে কেণ্ডিডেট মানে ৰিট পিটিশ্যনাৰসকলে দিব লাগিব। গতিকে এইটো এটা কথা কোৰ্টৰ ফালৰ পৰা কোৱা হৈছে, যিটো মই ভিডিঅ' দেখিছোঁ। তো সেই ভিডিঅ'টোৰ কথাখিনিয়ে মই কৈছোঁ আপোনালোকক। তো অভাৰঅল এইখিনিয়ে আছিলে। এতিয়া উই আৰ ৱেইটিং ফৰ দ্য ছেকেণ্ড মেৰিট লিষ্ট, আৰু খুব সম্ভৱ সোনকালে প্ৰকাশ পাব। আৰু DWৰ ফালৰ পৰা এখন নটিচ অহাটো বিচাৰিছোঁ মই, যে DW এখন অফিচিয়েল নটিচ জাৰি কৰক আকৌ এবাৰ, যে এই গোটেই কেছটোৰ যিখিনি কথা আহিলে ফাইনেলি, তো এই কেছটোৰ ওপৰত এজ এ চামাৰি হওক বা এতিয়া DWয়ে কি ডিচিজন ল'ব নেক্সট, তো DWৰ ফালৰ পৰা নিশ্চয় অফিচিয়েলি এখন নটিচ আহিব। আৰু মই বিচাৰিছোঁ বা অইন কেণ্ডিডেটসকলেও নিশ্চয় বিচাৰিব। আপোনালোকৰ কি মতামত হয় সেইখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মোৰ এইখিনি ক'বলগীয়া আছিলে এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু এই গোটেই কেছটোক লৈ পেলাই আপোনালোকৰ কি মতামত সেইখিনি নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনাব। গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে উইথ এ নিউ ইনফৰমেশ্যন। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।